চৰকাৰ অহাৰ পিছত এনেকুৱা এটা কৰা আইন আনিম, এনেকুৱা এটা কৰা আইন আমি আনিম যে যিগৰাকী ৰাজনীতিবিদ যি হিন্দু মুছলিমৰ ৰাজনীতি কৰে তেওঁলোকক আমি 5 বছৰলৈকে জেললৈ পঠাই দিম। এনেকুৱা এটা কৰা আইন আনিম যে সাম্প্ৰদায়িক কথা ক'লে সেয়া হিন্দু বিৰোধীয়ে হওক বা ইছলাম ধৰ্ম বিৰোধীয়ে হওক বা খ্ৰীষ্টিয়ান ধৰ্ম বিৰোধীয়ে হওক বা জৈন ধৰ্ম বিৰোধীয়ে হওক বা শিখ ধৰ্ম বিৰোধীয়ে হওক, যিকোনো ধৰ্মক অপমান কৰিলে হলে 5 বছৰ বাবে জেললৈ যাব লাগিব। আমাৰ চৰকাৰ অহাৰ পিছত এনেকুৱা এটা কৰা আইন আনিম, এনেকুৱা এটা কৰা আইন আমি আনিম যে যিগৰাকী ৰাজনীতিবিদ যি হিন্দু মুছলিমৰ ৰাজনীতি কৰে তেওঁলোকক আমি 5 বছৰলৈকে জেললৈ পঠাই দিম। এনেকুৱা এটা কৰা আইন আনিম যে সাম্প্ৰদায়িক কথা ক'লে সেয়া হিন্দু বিৰোধীয়ে হওক বা ইছলাম ধৰ্ম বিৰোধীয়ে হওক বা খ্ৰীষ্টিয়ান ধৰ্ম বিৰোধীয়ে হওক বা জৈন ধৰ্ম বিৰোধীয়ে হওক বা শিখ ধৰ্ম বিৰোধীয়ে হওক, যিকোনো ধৰ্মক অপমান কৰিলে হলে 5 বছৰ বাবে জেললৈ যাব লাগিব।